গ্ৰিলখিনি কিন্তু 10 তাৰিখৰ ভিতৰত যেনে তেনে দিবই। 10 তাৰিখ? কিন্তু মইতো 7 তাৰিখে দিম বুলি কৈছোঁ। কিয়? 7টো আপোনাৰ কাৰণে লাকি নহয় নেকি? নাই, সাধাৰণতে আমাৰ ইয়াত কথাৰ মতে কাম নহয়তো। নাই নাই, আপুনি নিশ্চিন্ত হৈ যাওক। আমাৰ ইয়াত 7 তাৰিখ মানে 10 তাৰিখ নহয়। হয় নেকি? ঠিক আছে বাৰু, আহোঁ দিয়ক। ভাল, আহিছোঁ। কাৰ ফোন? হেল্ল', জুন। কিমান বাৰ কৈছো কিবা কাম থাকিলে মোক ক'ব। আৰু এইদৰে যদি চিলিণ্ডাৰ চুচৰাই ফুৰা কথাটো জুনদাই গম পায়, মোক জানো সুখেৰে এৰিব? সিটো আপোনালোকক মোৰ হাততহে গতাই থৈ গৈছে। হ'ব হ'ব, এতিয়া মোৰ মুখলৈ চাই হাঁহি থাকিব নালাগে। ইয়াতে বহি আৰাম কৰক। গান্ধীয়ে কিমান কষ্ট কৰি দেশখন চাহাবৰ কবলতা মুক্ত কৰিলে আৰু তহঁত পুৰা এইবোৰ কৰিছে। কোনে? তহঁত মানে কোনে? সিহঁত আমাৰ পিতহঁতৰ নিচিনাবোৰ। চোৱাচোন, তোমাৰ ল'ৰাটো এতিয়া চাকৰি বিচাৰি বিচাৰি চাহাবৰ শৰণাপন্ন হ'ব লগা হ'ল নহয়। হে, সি পিছে কৈছে হ'ব বাৰু, তাৰ কিবা খা খবৰ পাইছানে? হে, কি হলো? ইমান উধাটো আহিছ যে? মহাদেৱ, এতিয়া কওক মোক কি দিব। মই জুনৰ খবৰ লৈ আহিছোঁ। জুনৰ খবৰ? হয় বাইদেউ, সি ভালদৰে গৈ পালেগৈ। এতিয়া কোঠা এটা লৈ আছে। সপ্তাহত বোলে $30 দিব লাগে। $30 মানে? আজিৰ তাৰিখত 1400 মান টকা হ'বগৈ। সপ্তাহত 1400? তাৰোপৰি খোৱা বোৱা আছেই মানে? ৰবা ৰবা, এতিয়া তুমি তাকে চিন্তা কৰি থাকিব নালাগে। তাৰ নিচিনা বহুত ল'ৰাই চাগে তাত তেনেকৈ থাকে। আৰু কি ক'লে সি? আৰু কি ক'ব, 6 দিন হৈছেহে। সি কিন্তু তাত বৰ ভাল পাইছে যেন লাগিল। আৰু কৈছে আমি বোলে কিবা পাপৰ ফলতহে তাত জন্মগ্ৰহণ নকৰিলোঁ। সি বোলে আকৌ ফোন কৰিব। হেৰি মহাদেউ, আপুনি এটা কাম কৰক, এই ফোনটো আপুনি ৰাখি থওক। নাই নাই, মোক এইবোৰ দৰকাৰ নাই নহয়। তই কাৰবাৰ কৰিছ, ফোন এটা নহ'লে কেনেকৈ চলিব? ফোন মই আৰু এটা লৈ লওঁ। কিন্তু মহাদেউ, তাৰ মাতটো মাজে মাজে শুনি থাকিবলৈ পালে আপোনালোকৰ ভাল নালাগিব জানো? মই আহোঁ মাহিদেউ। মহাদেউ, এতিয়াৰ পৰা এই নাম্বাৰটো আপোনাৰ হ'ল বুলি মই তাক জনাই দিছোঁ। সি মোৰ কথা একো সোধা নাই। কোনে? জোনে সুধিছে সুধিছে নহয়। কি সুধিছে? কি সুধিব আৰু? তই কেনে আছ তাৰ কথা ভাবি ভাবি মন বেয়া কৰিছ নেকি, এইবোৰে আৰু। কি হ'ল? এনেকৈ কি চাইছ? তই সঁচা কথা কোৱা নাই। মানে মই তই সঁচা কথা কোৱা নাই। সি যোৱা আজি এমাহে হ'ল। 2-3 বাৰ সি মহাদেৱলৈ ফোন কৰিছিল, কিন্তু আজি মই অন্তত জানো। হেল্ল', গুড মৰ্নিং। মই জুনে কৈছো, দেউতাৰ ঘৰত নাই নেকি? তই কেনে আছ? আমি সদায় মনি বেগিতে ফোনটো দেউতাক দিয়া নাই। উফ ৰচোন, তই যোৱাৰে পৰা ফোনটো দেউতাক দেচোন, সময় হৈ আছে, বহুত পইচা লাগে নহয়। ফোনটো দে দেউতাক। হেল্ল' জুন। ফোনটো আপুনি লগত নাৰাখে কিয় দেউতাক? মোক আৰু 50,000 মান টকা লাগে, লোন হিচাপে লাগে, কাম পালে ঘূৰাই দিম। চাওঁচোন বাৰু। হেৰি মাৰো গাটো বৰ ভাল নহয়। প্ৰেছাৰ বাঢ়িছে চাগে, দৰৱ পাতি খাই আছে ন, ঠিক হৈ যাব। মাৰৰ লগত দুটা কথা পাতিলে। হেল্ল' হেল্ল' জুন। হেল্ল' জুন। হেল্ল' হেল্ল' জুন। আৰু মোক মিছা সান্তনা দিবলৈ। নহয়, তই কথাটো তেনেকৈ নাভাবিবি। জানইতো মই কিমান অকলশৰীয়া।
কিন্তু যাক ভাল পাওঁ তেওঁকতো দুখ দিব নোৱাৰো মণি মাত্ৰ তোক অনুৰোধ কৰিছো সেইবোৰ কথা মহাদেৱহঁতৰ লগত কেতিয়াও নাপাতিবি এইটো বয়সত তেওঁলোকক আমি কোনো কাৰণতে দুখ দিব নোৱাৰো হাতত নথকা বস্তুটো মানুহৰ বাবে সদায় মহামূল্যৱান মোৰ মা দেউতা নাইতো সেই বিশেষকৈ মাহিদেউৰ কথা সদায় মনত ৰাখিবি আহা আহোঁ বুলিলে আহিব নোৱাৰে নহয় আহোঁতে যাওঁতে কিমান খৰচ হয় সেইটো তুমিও জানা এতিয়া আমাৰ সেই নন্দেশ্বৰ শইকীয়া ল'ৰাটোলৈকে চোৱা হৌ চাউথ আফ্ৰিকাত কাম কৰে যোৱা 4 বছৰ ঘৰলৈকে আহিব পৰা নাই আমাৰ ইয়াৰতো এটা বছৰেই হোৱা নাই লোৱা আপুনি আজি এইবোৰ কথা মোক কিয় শুনাই আছে সিও তাৰ মানে বহু দিনলৈকে নাহিব নেকি সেই বুলি মই কেতিয়া ক'লো মইতো তাক কৈছোৱেই বোলো যেতিয়াই আহ হাতত যেন সময় লৈ আহ পুতেৰাৰ বিয়াখনো পাতিব লাগিব নহয় জুনৰ বিয়া আৰু কি আমাৰতো বিশেষ চিন্তা কৰিবলৈও নাই ছোৱালীটো তুমি ঠিক কৰিয়ে থৈছা এতিয়া মই ঠিক কৰাহে হ'ল মনিৰ বাহিৰে যে আন কাকুৱে আপুনি বোৱাৰী নকৰে মই কিবা নাজানো নেকি এৰাহে কথাবোৰচোন ভবাৰ দৰে নহ'ল ভাবিছিলো এই কাম বনত সোমালে সংসাৰৰ দায়িত্ব মনিক জাপি দি তুমি মই নিশ্চিন্ত হৈ সময় কটাম কিন্তু